তিলৰ পিঠা এখন কৰিবলৈ কিমান যে আয়োজন। বজাৰৰ পৰা তিল আনিলোঁ। তিল আনি এতিয়া আমাৰ কাম হ'ল অকণমান ডলা এখনত জাৰিব লাগিব, কিবা কিবি থাকিলে সেইবোৰ গুচাই দিওঁ। জাৰি ল'লোঁ। এতিয়া পানীত 2 ঘণ্টামান ভিজাই থ'ম। বাকলি গুচাবও পাৰি, নুগুচালেও হয়। মই আজি গুচোৱা নাই, কেতিয়াবা গুচাই দিওঁ। আৰু মই কেনেদৰে ধুওঁ চাবচোন দেই। এনেদৰে বাতি এটাত তিয়াই পেলাই এনেকৈ ল'লোঁ নহয়, এটা বাতিত অলপ অলপকৈ চালনীখনত। এইয়া চাওকচোন, লাহে লাহে এনেদৰে লাষ্টৰ ফালে এনেদৰে দি, তেতিয়া আমাৰ শিলগুটি হওক, বালি তেনেকুৱা টাইপৰ থাকে যে কিছুমান, সেইবোৰ লাষ্টত ওলাই পৰে। তেতিয়া আমি বহুতবাৰ এনেদৰে ধুই গুচাব পাৰোঁ। এনেদৰে চাবচোন দেই, এনেকৈ। এইখিনি তিল ভাল, ইয়াতে একো নাই যেনিবা, অকণমান 2-এটা আছে, কিন্তু নাই, চাফা তিলখিনি। কিন্তু কেতিয়াবা খুব বালি ওলায় এইখিনিত, একদম মানে 1 চামুচমান বালি তেনেকৈ বহুত ওলায়। বহুতবাৰ ধুলে তেনেকুৱা বালি ওলাই থাকে। তাৰপিছত মই 2খন ডালাত চাদৰ ওপৰত এনেকৈ তিলখিনি মেলি দিলোঁ। আকৌ মানে ইমান ৰ'দটো ভাল নাছিলে, এদিনত নুশুকালে, 2 দিন দিছোঁ, 2 দিনত শুকাই গ'ল তিলখিনি। ভালদৰে শুকাই লৈছোঁ, যিহেতু ৰৈ গ'লে আমি পিছতো খাব পাৰোঁ। ভালদৰে শুকাই লওঁ। আকৌ এতিয়া কেৰাহী এখন বহাই পেলাই কেৰাহীখনত ধুনীয়াকৈ তিলটো ভাজি ল'ব লাগিব। এয়া চাওকচোন, ভালদৰে ৰ'ষ্ট কৰি ইফালে গুড় অকণমান পগাইছোঁ। যিহেতু তিলৰ পিঠা, বিহুত তিলৰ গুণটো, গুড়ৰ গুণটো পালে ভাল লাগি যায়। এয়া চাওক, এনেদৰে এটা জোখত ভাজি ল'লোঁ। তাৰপিছত আহিলোঁ পিঠা খুন্দিবলৈ। এনেদৰে পিঠা ঢেঁকী দি আছোঁ। ঢেঁকী দি পেলাই এতিয়া পিঠা বনাব লাগিব। আহি পেলাই এইবাৰ ভাবিলোঁ চেকনি এখনেৰে এনেকৈ বনাওঁ। বহুতে বনাই আছে, ময়ো বনাই চাওঁ। ময়ো চেষ্টা কৰিলোঁ বনাবলৈ। এনে হাতেৰে এখন হেৰিৰে, হেতা এখনেৰে